ভিডিঅ'টো হাফিজুল ইছলামৰ কাৰণে বনাবলগীয়া হৈছে। হাফিজুল ইছলাম বঙালমৰা ফতেহপুৰৰ লালমাৰ বস্তিত থাকে। সি মোক ঠগি পেলাই বিয়া পাতি লৈ আহিলে। তাৰ ডাইভৰ্চ হৈছে বুলি কৈ পেলাই ল'ৰা এটা আছে বুলি আৰু তাৰ ঘৰৰ মানুহ কৈছে যে ডাইভৰ্চ হৈছে। তাতো নপতে সেইকাৰণে আমি ডাইভৰ্চ কৰাই দিছোঁ। ছোৱালীজনী ভাল নহয় বোলে সেইকাৰণে ডাইভৰ্চ কৰিছোঁ। ডাইভৰ্চ হৈছে সেইকাৰণে মোক ডাইভৰ্চ হোৱা বুলি কৈছে। কাগজ পত্ৰ দেখালে যেনেকৈ বিয়া চিয়া পাতি আনিলে। বিয়া 2 বছৰ পিছতে গম পালোঁ তাৰ ডাইভৰ্চৰ ফেমিলি অলৰেডি আছে। সেইটো মাকৰ ঘৰত থৈ দিছে ময়ো অহা যোৱা কৰোঁ। যেতিয়া মই অহা যোৱা কৰোঁ তেতিয়া তাইক লৈ যায় মাকৰ ঘৰত থৈ দিয়ে আৰু তেনেকৈ আৰু গম পালোঁ। গম পোৱাৰ পিছত সি দূৰে দূৰে আঁতৰি থাকিব লাগে তেতিয়াৰ পৰা সিহঁতে লাগি আছে মই ইয়াৰ পৰা যাবগৈ লাগে। আৰু মোৰ 5বাৰকৈ মিছকেৰেজ কৰাইছে। ঘৰৰ মানুহো জানে সেইখিনি ফ'ৰ্চলি কৰাইছে। সেইবিলাক চব জানা আছে। তাৰপৰা কি হ'ল এতিয়া এপ্ৰিলৰ 28 তাৰিখে মই সিহঁতৰ ঘৰত গ'লোঁ। তই যে মোৰ ঘৰৰ ভাড়াটো ক্লিয়াৰ নকৰ, ৰাচন পাতি একো নিদিয়, আজি 6 বছৰ হ'ব মই এনেকৈ কাজিয়া লাগি গৈ থাকিব তাতকৈ মোক ডাইৰেক্ট তেতিয়া হাফিজুলে কৈছে তাৰ ঘৰৰ মানুহ সন্মুখতে আছে, তই ইয়াৰ পৰা যাগে, ঈদৰ পিছত আৰু এজনী বিয়া পাতি আৰু ডাঙৰজনী থাকিব, তাই থাকিব। মই কি কৰিম, তই ইয়াৰ পৰা যাগে বুলি। মই কেলৈ যাম, তেনেহ'লে মোক কেলৈ বিয়া পাতিলি তই? এই ৰেকৰ্ডিংটো মই বেলেগ নিউজ পৰ্টেলতো বাজিছে বহুত। তই কি কৰিম, তই ইয়াৰ পৰা যাগে বোলে। এনেকৈ কওঁতে কাজিয়া লাগিলে। সিহঁতৰ ঘৰৰ মানুহে মোক মাকে একদম ৱালত দি পেলাই মাৰিছে, মাথাটো ৱালত লৈ পেলাই মাৰিছে। ডাঙৰ বৌয়েকে মোক কৈছে তুমি হাফিজুলৰ কেলৈ লাগা বোলে, হাফিজুলে কেলৈ তোমাক কি বেয়া কৰিলে? মোক কেলৈ বেয়া কৰিলে, কি বেয়া কৰা নাই? সি বোলো জানি বুজি বিয়াটো পাতিলে আজি খোৱা বোৱা নিদিয়ে, ৰুম এটাত পেলাই থয়, না আহে না সুধে, না ঈদত বজাৰ পাতি দিয়ে, একো নকৰে। মোৰ লাইফটো কেলৈ বেয়া কৰিলে? সি সাংবাদিক হ'বলৈ কাৰণে মই গুৱাহাটীত পৰ্টেলত কাম কৰিছোঁ, মই সাংবাদিক আছিলোঁ, নিউজ পৰ্টেলত কাম কৰিছে। সি সেইখিনি গম পালে। সি গম পাই পেলাই সেই চল লৈ পেলাই বিয়াটো পাতিলে। সি D7 নিউজটো মোৰ নামত ময়ে খুলি দিয়া পেজ হয়। সেইটো সি কি ক'লে এডমিনটো কাটি নিজে লৈ চলালে। সি সাংবাদিক, কিন্তু তলে তলে 2 নম্বৰী কৰে। পাক্কা 2 নম্বৰী। 2022 তাক গুৱাহাটীত ধৰিছেও। তাত কামৰূপ মেট্ৰত তাৰ CGM কোৰ্টত তাৰ কেছো চলি আছে। এইফালে লখিমপুৰত 2টা কেছ। সি মোৰ দ্বাৰা তাৰ এটা সপোন পূৰা কৰিলে, সাংবাদিক হয়। সিটো পঢ়া লিখা তাৰ জ্ঞান বুদ্ধি একোৱেই নাইকিয়া। তাই একো লিখা পঢ়া একোৱেই নাই, অকল মাথাটোহে আছে তাৰ। বুদ্ধি বহুত, তাৰ বহুত টেঙৰ। সি বিৰাট টেঙৰ মানুহ। বেছি 10 বাৰ বেছি 10 বাৰ খাই দিব। কিন্তু সি পঢ়া লিখা একো নাজানে। চাইন পৰ্যন্ত মই ইংলিছত আহি পেলাই শিকাই দিছোঁ তাক। প্ৰথমতে গম নাপাওঁ, পিছতে গম পাওঁ যে সি অনপঢ় বুলি। তাৰপিছত মই তাক কৈছোঁ যে মিছা কথা কেলৈ বিয়া পাতিলা বোলো। কাজিয়া লাগোতে ঘৰৰ মানুহে ইমান মাৰপিট কৰিছে মোৰ লগত। মোৰ ছোৱালীয়ে বিচনা এনেকৈ পাইপবিলাক লাগি থাকে যে পাইপটো লৈ পেলাই মাৰিছে মোৰ ছোৱালী। তাৰপিছত আহি পেলাই মই খঙতে পুখুৰী ঝাপ মাৰি দিছিলোঁ। পুখুৰী এটা আছে সিহঁতৰ ঘৰৰ আগতে। তাৰপৰা বঙালমৰা পুলিচক ফোন কৰিলে মোৰ ছোৱালীজনী যে মায়ে এনেকুৱা কৰিছে। সিহঁতে দেখিছে, মেডিকেল লৈ গ'ল। মেডিকেল লৈ যাওঁতে মাথাত পূৰা লাগিছে, CT স্কেন কৰিব দিছে, কিবা দিছে মেডিকেল। সেইবিলাকতো মোৰ কৰিব নোৱাৰে, ইমান পইচা লাগে বুলি। বঙালমৰা থানাত ক'লোঁ আৰু এনেকুৱা কেছটো হৈছে। সিহঁতে কেছটো ৰেজিষ্টাৰ কৰিলে না মোক ষ্টেটমেণ্ট ল'লে নে কিবা কৰিলে। 3 দিন ৰখিলোঁ, একো নকৰিলে। না মোক ফোন এটা কৰি সুধিলে যে তুমি কেনেকৈ আছা, না আহিবা নে কিবা। একো সোধ-পোছ নাই। আগতো বঙালমৰা থানাত মই বহুতবাৰ কেছ দিছোঁ, একো নকৰে সিহঁতে। মইহে গৈ থাকিব লাগে থানাত, সুধিব লাগে। ফোন কৰিলে ফোন ৰিচিভ নকৰে। তেনেকৈ গ'ল। তাৰপিছতে এতিয়াহে তাৰপিছতে গম পাওঁ সি এবছৰৰ পৰা কোনোবা 1-1.5 বছৰৰ পৰা কোনোবা ছোৱালীজনী ভাল পায়। কোন ছোৱালী মই গম নাপাওঁ, কাৰণ আমাৰ ইয়াততো নাহে। মই সিহঁতৰ ঘৰত গ'লে দেখোঁ ভিডিঅ' কলত কথা পাতিছে। তাৰ ঘৈণীয়েকে মোক কৈছিলে যে সি ছোৱালীজনী ভাল পায়, ল'ৰা এটা আছে। ছোৱালীজনী আগতে 3বাৰ পলাই যায়। মই বিশ্বাস কৰা নাই, কিন্তু ঘৈণীয়েকে এনেকৈ কোৱাত। তাৰপিছত ভাবিছোঁ মইতো ইয়াত নাথাকোঁ, তাইহে তাৰ লগত বেছিকৈ থাকে, তাইতো জানিব। তাক সুধোতে সি ক'লে নহয় বোলে মিছা কথা কৈছে। পিছত মানুহে মোক লালুকত লগ পাই, ছোৱালীজনী ঘৰৰ ওচৰৰ মানুহে মোক লালুকত লগ পাই পেলাই কৈছে যে নহয় সঁচাকৈ বোলে তোমাৰ হাফিজুল তাতে সোমাই থাকে, ৰাতি ঘৰলৈ তাতে সোমাই থাকে, কিবা কৰে বোলে, তাতে ফুৰিব যায়, কিবা কৰে। তাৰপিছত লাহে লাহে প্ৰমাণবিলাক পালোঁ যেতিয়া, তাৰপিছত মই তাৰ ককায়েকক ফোন কৰি ক'লোঁ যে হাফিজুলেচোন সঁচাকৈ কাৰোবাক ভাল পায়, সেইকাৰণে মোক কি কৈছে ইয়াৰ পৰা যাগে, সি বিয়া পাতিব বোলো। সেইবিলাক কি প্ৰমাণ আছে বোলে? প্ৰমাণ মই দি আছোঁ। তাৰপিছত সেইবিলাক মাত বোল নকৰে। তাৰপিছত কি কৰে, সিটো মোক খোৱা বোৱা একো নিদিয়ে, ৰুমৰ ভাড়াও নিদিয়ে। ৰুমৰ ভাড়া মালিকে মোক বিচাৰি আছে, মই ক'ৰ পৰা পইচা দিম? সিহে আনি বিয়া পাতি এই ৰুমটোত ভৰালে মোক, নিজৰ ঘৰত লৈ নাযায়। এতিয়াতো মইতো ভাড়াটো দিব নোৱাৰোঁ। তাৰপিছত এতিয়া কি হৈছে, সি ছোৱালীজনী বিয়া পাতি লৈছে। বিয়া পাতি মাকৰ ঘৰত থৈ দিছে আৰু সি নিজে অহা যোৱা কৰি থাকে। এতিয়া মই কি কৰিম মাজত সোমাই পেলাই? মোৰ যে লাইফটো হাফিজুল আৰু তাৰ ঘৰৰ মানুহে মিছা কথা কৈ পেলাই বৰবাদ কৰিলে। এতিয়া মোৰ ছোৱালীজনী মই এবাৰ এডমিশ্যন দিব নোৱাৰিলোঁ। স্কুলৰ ফিজ বেছিকৈ হৈছে। এতিয়া চব মানুহৰ দুখটো নুবুজে ন, যে তোমাৰ মই স্কুলৰ এডমিশ্যন মাফ কৰি দিছোঁ, তুমি আহি পেলাই ছোৱালীজনী লৈ। তেনেকুৱা ভিতৰতো মানুহ নাই আজিকালি দুনীয়াত। পঢ়াইছে যেতিয়া পইচা দিবই লাগিব। সি
পইচাও নিদিয়ে মোক এইফালে ঘৰ চলিব মই টিউশ্যন 2-3টা কৰা সেইটো মানুহক ফোন কৰি মানা কৰি দিয়ে যে টিউশ্যন নিদিবি মই 2 নম্বৰ কেছত ফচাই দিম বুলি সেই মানুহ মোক টিউশ্যন এৰাই দিছে এতিয়া তেনেকুৱা হ'ল এতিয়া মানে এনেকুৱা হৈছে যে মই ইয়াৰ পৰা যাবগৈ লাগে তাৰপিছত ছোৱালীজনী বিয়া পাতি পেলাই এতিয়া মাকৰ ঘৰত থৈ দিছে এতিয়া কি হ'ল পতা শুনাৰ পিছত মই 21 তাৰিখে শুনিলোঁ 22 তাৰিখে 23 তাৰিখে বিপিয়া থানাত গ'লো কেছ এটা দিবলৈ কাৰণে মানে যে সি 3 নম্বৰ বিয়া পাতি লৈছে আৰু মোক খৰচা পাতি নিদিয়ে মোক মানে বাধ্য কৰিছে মই ইয়াৰ পৰা যাবগৈ লাগে মোক চাইবাৰ মিছকেছ কৰাইছে মানে এজাত পুৰা ডিটেইলছ লিখাইছে মোৰ নাম্বাৰ চাম্বাৰ ব্লক কৰি পেলাই সি থৈ দিয়ে আৰু মই ফোন কৰিব নোৱাৰোঁ যাতে তাক মানে সি এনেকুৱা চিষ্টেমত মানে কৰিছে মোক গোটেই এজাত লিখা আছে 23 তাৰিখে দিছিলোঁ তাৰপৰা ফোন 23 তাৰিখে 24 তাৰিখে একো ৰেছপন্স নাই 25 তাৰিখে মই নিজে ফোন কৰিলোঁ তেওঁ কৈছে নাই যোন ছাৰৰ ওচৰত দিছে কেছটো সেই ছাৰ নাই আকৌ অচিকো গৈ পেলাই লগ মই মানে সেই 23 তাৰিখে এজাৰখন দিয়াৰ পৰা 4বাৰ বিপুৰীয়া থানাত গ'লোঁ তাৰ কৈছে নাই ছাৰ নাইকিয়া অচি নাইকিয়া আকৌ অচিক লগ কৰিলোঁ অচি ছাৰে ক'লে যে ঠিক আছে মই কেছটো বোলে দিম বোলে চাই ল'ব বোলে সিহঁতে এনেকুৱা ক'লে তাৰপিছত এদিন মই ৰখি তাৰপিছত মই সুধিলোঁ তেতিয়া যাৰ ওচৰত কেছটো আছে ছাৰজনে কৈছে এজাৰখন থানাৰ পৰা নাইকিয়া হ'ব অচি ছাৰে চাইন কৰিলে এজাৰখন নাইকিয়া হ'ব তুমি আকৌ আহি এজাহাৰ দিয়া কোনোবা থানাৰ পৰা এজাহাৰ কেনেকৈ গাইব হ'ব পাৰে সেইটো মোৰ মাইণ্ডত সোমালে বস্তুটো মানে আউট অফ মাইণ্ড হ'ল বস্তু তথাপি আৰু মই মানে হ'ব পাৰে ডিছপ্লে মই গৈ আকৌ এখন দিলোঁ আকৌ এখন দিছে দেওবাৰে গৈ পেলাই দি আহিছোঁ আজি কিবা আজি মঙলবাৰ তাৰপিছতো ৰেছপন্স নাই কিহৰ কাৰণে বঙলমাৰ থানা বিপিয়া থানাই মোক ৰেছপন্স নিদিয়ে কিহৰ কাৰণে মই ইয়াৰ লোকেল মানুহ নহয় বুলি সেইকাৰণে না বেলেগ কিবা কাৰণ আছে তাতে না কিবা ৰহস্য আছে কিন্তু 2 নম্বৰী হয় সি কেনেকৈ থানাত গৈ বঙলমাৰ থানাত গৈ পেলাই বহি থাকিব পাৰে আড্ডা মাৰিব পাৰে সি বিডিপিত কৰে মই বিডিপিত মই বাইদেউক ফোন কৰি ক'লোঁ সি যে বিডিপিত কেনেকৈ কাম দিছে আপোনালোকে 2 নম্বৰী কৰে মোৰ লগত ইমান অত্যাচাৰ কৰে গোটেই বঙলমাৰে জানে আপোনালোকে বিডিপিত তাক নভৰাইছে বাইদেউ কৈছে কি ঠিক আছে হ'ব মই চাই ল'ম বুলি এনেকৈ ক'লে আৰু তাৰপৰা কি হৈছে মই গম নাপাওঁ কিন্তু মোৰ থানা লৈ পেলাই প্ৰশ্ন নহয় বঙলমাৰ থানা তালৰ কি হয় ইমান ভাল যে মোৰ কেছ এটা নলয় বিপিয়া থানাত মই কেছ দিলোঁ তাৰপৰা মোৰ এজাহাৰখন নাইকিয়া হৈ গ'ল এতিয়া মই কেছটো দি থৈছোঁ এটা ৰেছপন্স নাই সোধ-পোছ কৰোঁ যে ইনকুৱাৰী কৰোঁ যে সি এনেকুৱা কৰিছে তেনেকুৱা কৰে অইন জেগাতো অইন ডিষ্ট্ৰিক্টতো 2টা বিয়া কৰা বা 3টা বিয়া কৰা বা অবৈধ প্ৰেম থকা মানে এনেকৈ মানে এফেয়াৰ থকা মানুহকো ধৰিছে এতিয়া ইয়াক কেনে নধৰিব নাজানো ইমান নিউজ কৰিছোঁ ইমান ভিডিঅ' বনাইছোঁ কিন্তু একো ৰেছপন্স নাইকিয়া মানে থানাই একো ৰেছপন্স নিদিয়ে মই এতিয়া লাষ্ট আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই এটা বিনম্ৰভাৱে মানে হেৰি কৰিছোঁ আহ্বান এটা জনাইছোঁ যাতে মই ন্যায় পাওঁ মোৰ মানে এনেকুৱা কৰিছে ভাবিছিলে মোক ঘৰৰ ঘাটৰ কৰি থ'লে মই মিডিয়া পাৰ্চন এগৰাকী আছিলোঁ মই সাংবাদিক আছিলোঁ ইমান নিষ্ঠাৰে কাম কৰিছিলে সেইখিনি মোৰ খালে চব বৰবাদ কৰিলে মোক কাম কাজ তাৰপৰা ইয়াত লৈ আনিলে ইয়াত লৈ আনি এতিয়া পেলাই থৈছে মোৰ ছোৱালীজনী এডমিশ্যন কৰিব নোৱাৰিলোঁ এবছৰ আৰু মই নিজে টিউশ্যন কৰি চলোঁ সেইটোতো চলিব নিদিয়ে এতিয়া বঙলমাৰ থানাই মোৰ ৰেছপন্স নিদিয়ে এজাৰা বিপুৰীয়া থানাও ৰেছপন্স দিয়া নাই এতিয়া মুখ্যমন্ত্ৰী মহোদয় যেনেকৈ বেলেগক সহায় কৰিছে মোৰ এই ভিডিঅ'টো চাই যাতে মোক এটা মানে আশা ৰাখিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যে ভিডিঅ'টো চাই পেলাই মোক তেনেকৈ তেওঁ কিবা এটা মানে মোৰ প্ৰব্লেমটো ছল্ভ কৰি দিয়ে তেওঁ যেনেকৈ বহুত মানে কষ্টত মই ইয়াত আছোঁ সোমাই পেলাই ইয়াত মোৰ কোনো নিজৰ নাই চব মানে মোৰতো নাই যাক আশা কৰি আহিছোঁ যাৰ লগত বিয়া হৈছে সিও লাষ্টত এনেকুৱা গতি কৰিলে আৰু এজনী বিয়া পাতি থৈ লৈছে মই থকাৰ পাছত মোক ডাইভৰ্চ নাই দিয়া ভাবিছিলে আৰু চবত সিনে কয় যে ডাইভৰ্চ দিছে একো ডাইভৰ্চ দিয়া নাই বঙলমাৰ থানাত মানে সেই বস্তুটো লিক কৰিলে যে মোক ডাইভৰ্চ দিছে মোৰ ডাইভৰ্চ দিয়া নাই আৰু মানে সি মানে কেনেকৈ ছল্ভ কৰিবলৈ মোক ইয়াৰ পৰা খেদোঁ সেইটোৱে তাৰ পৰা চিন্তা আছিলে হাবিজুল আৰু তাৰ পৰিয়ালৰ এতিয়া যদি মই কিবা এটা ছুইচাইড কৰি মৰিবলগীয়া হ'লে এতিয়া হাবিজুলৰ পৰিয়াল আৰু ৰেজিনা বেগম ইয়াছিনৰ নাতিনীয়ে হয় সিহঁতৰ পৰিয়াল তাৰ মা বাপেক চবে দায়ী হ'ব এতিয়া মোৰ মুখ্যমন্ত্ৰীৰ ওচৰত সেইটোৱে আহ্বান আছে তেওঁ যেনেকৈ মোক এটা কিবা মোৰ প্ৰব্লেমটো শুনি পেলাই মোক ছল্ভ কৰি দিয়ে মানে